নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। যি সময়ত গাঁৱৰ মহিলাসকলে বিহুৰ দিনা আপোনজনৰ কান্ধত এখন বিহুৱান দিবলৈ সময়বোৰ অতিবাহিত কৰিব লাগিছিল তাঁতৰ শালত, কিন্তু তাৰ পৰিৱৰ্তে গাঁৱৰ মহিলাসকলে সম্প্ৰতি তাঁত বাতি কৰিব লগা হৈছে আৰক্ষীৰ থানালৈ। কাৰণ এতিয়া মহিলাসকলক বিচাৰ লাগে। মহিলাসকলক বিচাৰ লাগে তেওঁলোকৰ মুখৰ ভাত কাঢ়ি খোৱাসকলৰ বিৰুদ্ধে। প্ৰিয় দৰ্শকসকল, আপোনালোকে আসাম লাইভ 7ৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এইসকল বঞ্চিত উপেক্ষিত মহিলাই গৰিহাগৰ আৰক্ষী থানাত ভিৰ কৰিছে। পুনৰ কওঁ, এখেতসকলক বিচাৰ লাগে। মুখৰ ভাত কাঢ়ি খোৱাসকলৰ বিৰুদ্ধে বিচাৰ লাগে এইসকল মহিলা। প্ৰিয় দৰ্শকসকল, মৰাবজাৰ গাঁও পঞ্চায়তৰ পিছত এইবাৰ দেওৰজা গাঁও পঞ্চায়তত চহী জালিয়াতিৰে হিতাধিকাৰী নিৰ্বাচনৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে, য'ত বঞ্চিত হৈছে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি পাই থকা একাংশ মহিলা। প্ৰাপ্যতা হেৰুৱাইছে, মুখৰ ভাত আজুৰি খোৱাৰ কোনোবাই প্ৰয়াস কৰিছে, কেনেকৈ ক্ষান্ত হৈ থাকে। গতিকে এইসকল মহিলাই এতিয়া আৰক্ষীৰ কাষ চাপিছে বিচাৰ বিচাৰি। পুনৰ কওঁ, মৰাবজাৰ গাঁও পঞ্চায়তৰ পিছতে এইবাৰ চহী জালিয়াতিৰে হিতাধিকাৰী নিৰ্বাচনৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে দেওৰজা গাঁও পঞ্চায়তত। আৰু এইবাৰ দেওৰজা গাঁও পঞ্চায়তৰ হিতাধিকাৰী নিৰ্বাচনৰ লগত জড়িত ৰাজু শইকীয়াৰ চহীটো জাল কৰাৰ গুৰুত্বৰ অভিযোগ তুলিছে ত্ৰিদীপ নেওগৰ বিৰুদ্ধে, য'ত মহিলাসকলে এজাহাৰত উল্লেখ কৰিছে যে ত্ৰিদীপ নেওগ, ৰবীন বৰা, ৰমেন বৰা, ৰবীন দত্ত, বিদ্যুৎ শইকীয়া আৰু ৰাজু শইকীয়াৰ বিৰুদ্ধে তদন্ত কৰিব লাগে। আৰু এই তদন্ত বিচাৰি মহিলাসকলে গৰিহাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। প্ৰিয় দৰ্শকসকল, মানুহ কিমান নিম্ন মানসিকতাৰ হলে এনেধৰণে কাৰোবাৰ ৰাজনীতি কৰাৰ নামত এনেদৰে কাৰোবাৰ মুখৰ ভাত কাঢ়ি খোৱাৰ প্ৰয়াস কৰিব পাৰে। আপোনালোকে অনুভৱ কৰকচোন, কিমান নিম্ন চিন্তাৰ হলে। আচলতে দুৰ্ভাগ্য এই ভোটাধিকাৰ ৰাইজৰে যে তেওঁলোকে এনেকুৱা কিছুমান মুখৰ ভাত কাঢ়ি খোৱা জনপ্ৰতিনিধি লাভ কৰিছিল। ইয়াত আটাইকেইজন জনপ্ৰতিনিধি নহলেও ত্ৰিদীপ নেওগে বিগত সময়ত পঞ্চায়তখনৰ সভাপতিৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত আছিল। প্ৰিয় দৰ্শকসকল, যি হেৰুৱাই সি বুজে তাৰ বেদনা কিমান গভীৰ। আপুনি মই হয়তো ঘৰত থাকি সকলোৱে অনুভৱ কৰিব নোৱাৰো। এইসকলে যে এই বিহুৰ বতৰত আৰক্ষী থানালৈ তাঁত বাতি কৰিব লগা হৈছে, এখেতসকল আনন্দত নহয়। হেৰুৱাৰ বেদনা বুকুত ভৰি আছে তেওঁলোকৰ, আৰু সেই বেদনাৰে তেওঁলোকে প্ৰাপ্যতা আজুৰি অনাৰ, প্ৰাপ্যতা ঘূৰাই পোৱাৰ প্ৰয়াস কৰিছে। কিন্তু এই মহিলাসকলে ন্যায় পাবনে? তেওঁলোকৰ প্ৰাপ্যতা, হেৰুৱা প্ৰাপ্যতা তেওঁলোকে ঘূৰাই পাবনে? সেয়া সময়তহে জানিব পৰা যাব। কিন্তু জনতাৰ পক্ষত থাকি আসাম লাইভ 7 নিৰবিচ্ছিন্নভাৱে আমি আমাৰ সংবাদ পৰিৱেশন কৰি যাম। আপোনালোকে চাই থাকিব আসাম লাইভ 7। ধন্যবাদ।